আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। দিলৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলৱাৰৰ ইচ্ছাৰাত কোনোবা এজন দিলৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকন'লজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলৱাৰে যি কয় তাকে আছাম মানুহে বিশ্বাস কৰে, আৰু দিলৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। ছাৰ, গৌৰৱ গগৈ পত্নীৰ যিটো প্ৰসংগ, এইটো ৰাজনীতি হ'ব নে কিবা আউটকাম আহিব? ছাৰ, কাৰোবাৰ পাছপৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম নেকি? আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি? সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে। এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি ছাৰ কিবা? এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল। পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে। পাকিস্তানত মানুহ লুকাই কিয় যাব? পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব, ফটো উঠি যাব। চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ, আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ, 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব? জমাই কৰি কৰি চেছ কৰি দিব। গৌৰৱ গগৈ পত্নী গৈছিলে? মই নাজানো গৈছিল নাই, তদন্তত ওলাব। ঠিক আছে, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।